ইডেন ভেলী একাডেমি চামতাৰ পৰা উচ্চতৰ মাধ্যমিক শাখাৰ যোৱাকালি যি ফলাফল ঘোষণা হ'ল সেই ফলাফলৰ পৰা তুমি 3খনত লেটাৰ সহ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলা। এই ক্ষেত্ৰত তোমাৰ মনৰ অনুভৱ কেনেকুৱা? নমস্কাৰ, মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে মোৰ এই ৰিজাল্টৰ সফলতাত প্ৰথম আছে মোৰ মা দেউতাই যেনেকৈ পাৰিছে এনেকৈ মোক সহায় কৰিছে। লগতে মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল অৰ্থাৎ মোৰ ছাৰ বাইদেউসকলে যেতিয়াই যেনেকৈ বিচাৰিছিলোঁ তেখেতসকলে মোক সহায় কৰিছে। লগতে মই নিজৰ পৰা যিখিনি পাৰিছিলোঁ সেইখিনি চেষ্টা কৰিছোঁ। মই 3খন লেটাৰ পাবলৈ সক্ষম হৈছোঁ। এন্থ্ৰপলজিত লেটাৰ পাইছোঁ, আছামিছত লেটাৰ পাইছোঁ আৰু লজিক এণ্ড ফিলচফিত লেটাৰ পাই কিনে মই 77.4% লাভ কৰিছোঁ। তুমি কিমান সময় পঢ়া শুনা কৰিছিলা? মোৰ তেনেকুৱা নিৰ্দিষ্ট সময় নাছিলে, যেতিয়া পাৰিছিলোঁ তেনেকৈ পঢ়িছিলোঁ। মোৰ দেউতাই ৰিক্সা চালক হয়, মায়ে দোকান দিয়ে, সেই দোকানত সময় দি মই যিখিনি সময় পাইছিলোঁ সেইখিনি সময়ে পঢ়িছিলোঁ। তেনেকুৱা নিৰ্দিষ্ট সময় নাছিলে। এই ক্ষেত্ৰত তুমি আমাৰ বৰ্তমান মানে অসমৰ যি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকললৈ কিবা বাৰ্তা প্ৰেৰণ কৰিবা নেকি? নাই, মানুহে অভাৱ বা ধৰক একদম আৰামত পঢ়িব, যিখিনি সময় পায় সেইখিনি সময় পঢ়িলেও হয়, একদম মনোগতে। আৰু কি মই কোনোদিনো কলেজ ক্ষতি কৰা নাছিলোঁ। সদায় মই দোকান দিয়ে ৰাতি 3টা বজাত ঘৰত আহি কিনেও মই কলেজ গৈছিলোঁ বা কৰিছিলোঁ। যিখিনি পাৰিছোঁ কেনেকৈ পঢ়িব, নিজৰ ইচ্ছামতে পঢ়িলে হ'ল, যিখিনি সময় পাৰে সেইখিনি দিবলৈ চেষ্টা কৰিলে হ'ল। আৰু লগতে মই এজন ছাৰৰ নাম ল'ম, দেৱকান চৌধুৰী ছাৰ। সেইজন হৈছে মোৰ ইংলিছৰ শিক্ষক। তেখেতে মোক যেনেকৈ পাৰিছে তেনেকৈ সহায় কৰিছে। ছাৰৰ তাত মই টিউশ্যন লৈছিলোঁ, কিন্তু ছাৰে মোক কেতিয়াও ফিজক লৈ কিনে একো কৰা নাছিলে। এতিয়াও মই দিব ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু ছাৰৰ কাৰণে মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। শিক্ষাময় জীৱনত তোমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ অৰিহণা কেনেকুৱা আছিল? ওচৰ চুবুৰীয়া মোক সহায় কৰিছে। লগতে মোৰ মা দেউতাৰ ছাৰজনৰ ঘৰ ইয়াতে, মই এই ছাৰজনক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। এনেকৈ ওচৰ চুবুৰীয়া আছে মোৰ লগত সহায় কৰিছে। মই কলেজত গ'লে বাহিৰত গ'লে তেওঁলোকে চাই দিছিলে। জানিব পাৰি ভাল লাগিল। পৰৱৰ্তী পৰ্যায়ত পুনৰ তোমাক লগ পোৱাৰ চেষ্টা কৰিম। আপোনাৰ ছোৱালীয়ে 3খনত লেটাৰ মাৰ্ক সহ ষ্টাৰ পাবলৈ সক্ষম হৈছে। আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মোৰ খুব ভাল লাগিছে। মোৰ ৰিজাল্ট শুনি তাইৰ মোৰ চকুৰ পানী ওলাই গৈছে। যিটোতে মই তাইক বহুত কষ্টৰে পঢ়াইছিলোঁ, গতিকে মোৰ বিশেষ বহুত তাইৰ মতে অৰিহণা আছে। আৰু মোৰ বিশেষ মনৰ আশা ৰৈ গ'ল। তাই মই এটা টিউশ্যনৰ কাৰণে খুজিছিল, মই টিউশ্যন তাইক দিব নোৱাৰিলোঁ। মই এখন ৰিক্সা চলাই তাইক পঢ়ালোঁ। তাই মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে, ফাৰ্ষ্ট পালে, 3খন লেটাৰ পালে। আৰু হায়াৰ ছেকেণ্ডেৰীটো আহি ভাল ৰিজাল্ট কৰিলে। তাই মোৰ লগত মই দোকান দিওঁ, বিহুত, দুৰ্গা পূজাত, ৰাসত দোকান দিওঁ। তাই মনত থাকে, গোটেইখিনি হিচাপ চিচাপ তাই চব কৰে। ঠিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ 7 দিন আগলৈ তাই মোৰ লগত দোকানত আছে। তাৰ দোকানত আহি তাই মোৰ লগত ৰাতি শুৱে। তাই ৰাতি 2টা 3টা বজালৈ পঢ়ি থাকে নিজে। তাই নিজকে লেখে। মই কি কৈছে মা খোৱা, পঢ়িব লাগিব মা। তাই কষ্ট কৰি আজি এইখিনি যিখিনি মোক কৰিলে, মই নতে আনন্দ কৰাটো সহজ কথা নহয়, হাত দাঙি দিব লাগিব বোলে নহয়। আমাৰ যেমনটো গ'ল, মই ল'ৰা ছোৱালীক যেতিয়া এদিন ভাল ফল পায়, ভাল হয়, মোৰ এইটোতো আশা কৰিছোঁ। আৰু তাই সেইমতে মোৰ আজি মনৰ আশা পূৰণ কৰিলে, এইখিনি মই কৈ মোৰ ফালে ভক্তি যাম মানুহ। জানিব পৰা মতে আজি কিছুদিন আগতে আপোনাৰ এখন হাতো ভাগিছে, এটা এক্সিডেণ্ট হৈ। তাৰে মাজতে আপুনি এটা আনন্দৰ খবৰ পাইছে যে আপোনাৰ ছোৱালী 3খনত লেটাৰ মাৰ্ক সহ ষ্টাৰ পাবলৈ সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ মনৰ অনুভৱ জনাব নেকি? খুব ভাল লাগিছে। তাই ষ্টাৰ পাই 3খনত লেটাৰ পাইছে, কিন্তু মোৰ লগত খুব কষ্ট কৰে। লগতে স্কুল ইডেন ভেলী একাডেমিকো ধন্যবাদ দিছোঁ। বিশেষকৈ মই এজন শিক্ষক, নৱোদয় শিক্ষকজনৰ নামো লৈছোঁ। সৰুৰ পৰাই গাইড দিছিল তেখেত, এতিয়াও আছে এখন স্কুলত। আৰু ইডেন ভেলীৰ এজন ইংলিছৰ টিচাৰ, তেখেতৰ তাত টিউশ্যন দিবা মই পৰা নাই, তেখেতে বহুত হেল্প কৰি অলপ অৰিহণা দিছে। বহুত ভাল লাগিছে সেইখিনি কৰাই। আৰু দ্বিতীয়তে হাতখন ভঙাৰো অলপ কষ্ট লাগিছে। আৰু ৰিজাল্টটোৰ সময়ত মাক দেউতাক নাই, মেডিকেলত গৈছিলোঁ, সেইটো এটা দুখ অনুভৱ এটাও আছে। সেইখিনিয়ে মোৰ। শ্যামন্তিকা তালুকদাৰে উচ্চতৰ মাধ্যমিক শাখাৰ পৰা ইডেন ভেলী চামতৰ পৰা 3খনত লেটাৰ সহ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা?
আমাৰ তাই পাছ কৰাৰ কাৰণে বহুত ভাল লাগিছে। তাই আচলতে জীৱনটোত বহুত কষ্ট কৰিছে। মাকে সময় দিব নোৱাৰে, দেউতাকে সময় দিব নোৱাৰে, দেউতাকে ৰিক্সা চলায়, মাকে বা দোকান দিয়ে, গতিকে সেনেকৈ কষ্ট কৰি তাই যিখিনি কষ্ট কৰি তাইক আমি বহুত ধন্যবাদ দিছোঁ। আচলতে তাই যে এনেকুৱা এটা ৰিজাল্ট কৰিব তাৰমানে আমি ভবাই নাছিলোঁ। তাৰ বহুত আমি ভবাতকৈ তাৰমানে বহুত হৈছে তাই, সেইকাৰণে বহুত ভাল লাগিছে আমাৰ। ভাল লাগিল। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনালোকক আপোনালোকে চেমন্তিকা তালুকদাৰৰ ওচৰৰে নহয় জানো? আপোনালোকে ওচৰ চুবুৰীয়া হিচাপে এই ক্ষেত্ৰত আপোনালোকে কি মনৰ অনুভৱ প্ৰকাশ কৰিব চেমন্তিকাৰ বিষয়ে? চেমন্তিকা মোৰ সৰু ভাইটিৰ ছোৱালী হয়, মোৰ নিজৰ ভতিজা ছোৱালী, সৰু ভাইটি হয় ছোৱালীটো। তাই কষ্ট কৰি পঢ়িছে। দেউতাকে ৰিক্সা চলায়, মাকে দোকান দিয়ে, পূজা ট্ৰান্সপৰ্ট দোকানে, তাইও দোকানত সহায় কৰে আৰু ঘৰৰ কাম কাজ গোটেইখিনি কৰে। তাই সেনেকৈ কষ্ট কৰি বহুত পঢ়িছে। যিমান সুবিধা দিব লাগিছিল নোৱাৰিলে দেউতাকে দিব, কিন্তু তাই যথেষ্ট কষ্ট কৰি পঢ়িছে আৰু আমি ওচৰ চুবুৰীয়া তাইক পঢ়াৰ কাৰণে কওঁ, সকলোৱে কয়। সেইকাৰণে ভাল লাগিছে, সেইখিনি ৰিজাল্ট কৰাই আমি সন্তুষ্ট। তাই ৰিজাল্ট কৰি যিখিনি কষ্টৰ ফলটো পাইছে সেই ভাল লাগিছে। এই ক্ষেত্ৰত আপোনালোকৰ মনৰ অনুভৱ প্ৰকাশ কৰিলে ভাল লাগিল, কিন্তু আপোনালোকে অসমবাসী ৰাইজলৈ কিবা অসমবাসী ৰাইজকলৈ সম্বোধন জনাওঁ, যোন ল'ৰা ছোৱালী নহওক অভাৱ থাকিলেও একান্ত মানে পঢ়িব লাগে আৰু সেই স্কুলত যিখিনি পাঠ পঢ়ায় সেই পাঠ পঢ়াখিনি মনোযোগ দিব লাগে আৰু সেইমতে ঘৰতো যদি সেনেকৈ কষ্ট কৰি পঢ়ে নিশ্চয় ভাল ফল হ'ব। সেইকাৰণে অসমবাসী ৰাইজৰ ছাত্ৰ ছাত্ৰীখিনি আহ্বান কৰোঁ, কোনোদিনে বেয়া নহয়। আৰু এতিয়াতো বহুত সুবিধা হৈছে পঢ়াৰ কাৰণে, ৰিজাল্ট ভাল কৰাৰ কাৰণে বহুত সুবিধা হৈছে। অলপ নিজে আকৌ এটা পঢ়িব লাগিব আৰু স্কুলৰ পাঠখিনি ভালকৈ মনোযোগ দিব, ক্লাছত দিলে ভাল। ভাল লাগে। ধন্যবাদ।